জীৱনত যদি শান্তি বিচাৰে বেলেগৰ কথা হৃদয়ত লগাই নল'ব। আগুৱাই যোৱা মানেই জীৱন কেতিয়াও স্থবিৰ নহয়। জীৱনটো নিজেই বিচৰা ধৰণে সজাই লওক। আহক আজি এনে কিছু কথা পাতোঁ যিবোৰে জীৱন জীয়াব প্ৰেৰণা দিব। আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ। আশা কৰোঁ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ল'ব। বিপদত যদি কোনোবাই সহায় বিচাৰিছে তেন্তে উপদেশৰ লগতে তেওঁক সংগ দিয়ক, কাৰণ উপদেশ কেতিয়াবা ভুল হৈ যায়। বিপদত সংগ দিলে কেতিয়াও ভুল হৈ নাযায়। যদি অকলেই উপাৰ্জন কৰিছে আৰু আপোনাৰ উপাৰ্জনত গোটেই ঘৰখনে খাইছে তেন্তে কেতিয়াও অহংকাৰ নকৰিব। মানুহৰ ব্যক্তিত্ব তেতিয়াহে পৰিস্ফুট হয় যেতিয়া আপোনজনৰ পৰা তেওঁ ঠেকা খায়। এয়াই সত্য। সাহস নেহেৰুৱাব। এতিয়াও বহুত বেছি আগুৱাবলৈ আছে। যিজনে তোমাক হাঁহিছিল, কৈছিল তোমাৰ দ্বাৰা নহ'ব, তেওঁকো কৰি দেখুৱাব লাগিব। মানি ল'লো কাৰো ওপৰতে ইমান বেছি নাৰাজ হোৱাটো অনুচিত। কিন্তু সন্মুখৰ জনে যদি তোমাক প্ৰয়োজন বুলিয়ে নাভাবে তেন্তে জোৰ জুলুমকৈ সম্পৰ্ক কৰি কিবা লাভ আছে জানো? প্ৰতিজন লোকৰ জীৱনতেই কিবা নহয় কিবা এক সমস্যা থাকে, কিন্তু মানুহে নিজৰ সমস্যাটোকে সকলোতকৈ ডাঙৰ বুলি ভাবে। কাৰোবাক ধোকা দিয়াটোৱেই ধোকা নহয়, কাৰোবাৰ সৈতে অভিনয় কৰি থকাটোৱে এটা ধোকা। যি আপোনাৰ বেয়া কৰে কৰিবলৈ দিয়ক। এনেকুৱা সৰু সৰু কাম সৰু মানুহেই কৰে। মোৰ ভুল হৈছে মোকেই কওক, মোৰ ভুলৰ কথা বেলেগক নক'ব, কাৰণ ভুল হ'লে শুদ্ধ ময়ে হ'ব লাগিব। মোৰ ভুলৰ বাবে বেলেগ শুদ্ধ হোৱাৰ প্ৰয়োজন নাই। ভাঙি যোৱা বস্তুবোৰে সদায় দুখ দিয়ে, সমস্যাৰ সৃষ্টি কৰে। হৃদয়, টোপনি, বিশ্বাস আৰু সকলোতকৈ ডাঙৰ আশা। কিছুমান কথা কাঁইটেৰে বিন্ধাতকৈও বেছি কষ্টকৰ হয়, কাৰণ কাঁইটৰ পৰা লগা ঘাঁ কিছুদিনতে ঠিক হৈ যায়, কিন্তু অন্তৰত আঘাত লগা কথা গোটেই জীৱনভৰ পাহৰিব নোৱাৰি। কিন্তু সত্যটো হ'ল এগৰাকী নাৰী অবিহনে কোনো ঘৰেই সম্পূৰ্ণ নহয়। ব্লেডৰ ধাৰ চাবচোন একেবাৰে চোকা, কিন্তু গছ কাটিব পাৰি জানো? ঠিক সেইদৰে হাজাৰ মজবুত হ'লেও কুঠাৰখনেতো আৰু চুলি কাটিব নোৱাৰি। সেইদৰে মানুহ নিজৰ নিজৰ সামৰ্থ্য অনুসৰিয়ে শ্ৰেষ্ঠ হয়। গতিকে কেতিয়াও নিজৰ তুলনা বেলেগৰ সৈতে নকৰিব। ঘৰ সলনি হৈ যাওক, সমাজ পৰিৱৰ্তন হৈ যাওক, বিশেষ দুখ নালাগে। দুখ তেতিয়া লাগে যেতিয়া আপোনজন ভালপোৱাগৰাকী সলনি হৈ যায়। যিটো বিনামূলীয়া সেইটোৱে আটাইতকৈ বেছি মূল্যৱান। যেনে ধৰক বায়ু, শান্তি, পানী, টোপনি আৰু এই উশাহটো। এইখিনিৰ অবিহনে জীৱন অপূৰ্ণ। যিমানেই ধন উপাৰ্জন নকৰক লাগে, যদি সন্মান অৰ্জন কৰিব পৰা নাই তেন্তে গোটেই জীৱন দৰিদ্ৰ বুলিয়েই কৈ থাকিব লাগিব। কিবা এটা অভ্যাস কৰি ল'বলৈ বা সেইটোৰ প্ৰতি আসক্তি আনিবলৈ সময় নালাগে, কিন্তু সেই অভ্যাস ত্যাগ কৰিবলৈ জীৱনটোৱে পাৰ হৈ যায়। যি মন যায় তাকেই কৰক, কিন্তু কাৰো সৈতে আধৰুৱা প্ৰেম নকৰিব। সময়ক মই সুধিছিলোঁ, আজিৰ দিনত মানুহৰ আটাইতকৈ ডাঙৰ শত্ৰু কোন? সময়ে হাঁহি হাঁহি ক'লে মানুহৰ ভালখিনি। কষ্টৰ ফল আৰু সমস্যাৰ সমাধান পাওঁতে পলম হয়, কিন্তু ফল অনিবাৰ্য। যদি আপুনি বেলেগৰ ভাল চিন্তা কৰে তেন্তে সেইখিনি ঘূৰি আহে আপোনাৰ জীৱনলৈ। এয়াই প্ৰকৃতিৰ নিয়ম। আপোন সেইজন যি আমাৰ দুখৰ সমভাগী হয়। ভাল বেয়াটো ৰাস্তাৰে অহা যোৱা কৰা মানুহেও সোধে। কোনোবা এজন মানুহ এনেই সলনি হৈ নাযায়। জীৱনত এনেকুৱা কিছু সময় আহে মানুহে নিজেই সলনি হ'বলৈ বাধ্য হৈ যায়। নাৰীৰ সৈতে প্ৰেম সকলোৱে কৰে, কিন্তু প্ৰেমৰ সৈতে সন্মান বহুত কম মানুহেহে কৰে। মানুহজনতকৈ তেওঁৰ ভাল স্বভাৱখিনিহে মহত্ব থাকে। কোনোবাই এক ছেকেণ্ডত হৃদয় জয় কৰি ল'ব পাৰে আৰু কোনোবাই গোটেই জীৱনভৰ লগত থাকিও হৃদয় জয় কৰিব নোৱাৰে। ভাগ্যৱান সেইজন যিজনৰ ওচৰত খাদ্যৰ সৈতে ভোক থাকে, বিচনাৰ সৈতে টোপনি থাকে, ধনৰ সৈতে ধৰ্ম থাকে। সেইজনৰ পৰা সদায় দূৰত থাকক যিজনে নিজৰ ভুল কেতিয়াও দেখা নাপায়। মানুহে নিজৰ চেহেৰাটো চাফা কৰি ৰাখে, কাৰণ চেহেৰাটো সকলোৱে দেখা পায়। চেহেৰাটোৰ লগতে অন্তৰ আৰু কৰ্মখিনিও চাফা কৰক, কাৰণ অন্তৰ আৰু কৰ্ম
ভগৱানে দেখা পায়। পৃথিৱীত তিনি ধৰণৰ মানুহ আছে, আনৰ দুখত দুখী, আনৰ সুখত দুখী আৰু কথা নাই বতৰা নাই দোষী। মানুহে ডাঙৰ হ'লে ল'ৰালি পাহৰি যায়, বিয়া হ'লে মাক দেউতাকক পাহৰি যায়, ল'ৰা ছোৱালী জন্ম হোৱাৰ পিছত ভাই ভনীক পাহৰি যায়, ধনী হ'লে দৰিদ্ৰতাক পাহৰি যায় আৰু বৃদ্ধ হ'লে পাহৰি যোৱা কথাবোৰ মনত পেলাই চকুলো টুকিবলগীয়া হয়। এয়াই সত্য। আপোনাৰ সন্মুখত কোনোবাই কৰা প্ৰশংসাত আপোনাৰ সন্মান নাথাকে। সন্মান তাত থাকে যিখিনি প্ৰশংসা আপোনাৰ অনুপস্থিতিত কৰা হয়। কিছুমান কথা সহ্য কৰিবলৈ শিকিব লাগে, কাৰণ আমাৰো এনে বহুত দুৰ্বলতা আছে যিবোৰ বেলেগে সহ্য কৰি চলি আছে। অজ্ঞানীজনে ভুল লুকুৱাই ডাঙৰ হয় আৰু জ্ঞানীজনে ভুলখিনি শুদ্ধ কৰিহে ডাঙৰ হয়। এই মৃত্যু বৰ আজব বস্তু। এদিন মৰিবলৈও গোটেই জীৱন জীয়াই থাকিব লগা হয়। ভাগ্য আমাৰ হাতত নাই, কিন্তু সিদ্ধান্ত আমাৰ হাতত আছে। ভাগ্যই আমাৰ সিদ্ধান্ত সলাব নোৱাৰে, কিন্তু সিদ্ধান্তই এদিন সলাই দিব পাৰে ভাগ্য। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।